For the year of 2024-25, construction of community hall at Shogunjara Simanta Library Camp Club, estimated amount ₹5 lakh, inaugurated by Shri Rokibul Hussain, Honorable MP, 2 Nong Dhubri, SPC, in presence of Abdul Subhan Ali Sarkar, Honorable MLA, 25 Golabans LSC. আমাৰ ইয়াৰ ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট তেওঁ কেইদিনমান আগত ক'লো যে আপোনালোকে কেইজনমান আমাৰ মাজত উপস্থিত আছে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আৰু দুজনমান জুৱেল ডাঙৰীয়াক পুৰাং গামোচাৰে সম্বৰ্ধনা জনাব সাধন দাস ডাঙৰীয়াই। ষ্টেচনত নামাৰ পিছৰে পৰা বিভিন্ন ঠাইত ধুবুৰী MP এৰিয়াৰ ডেভেলপমেণ্টৰ স্কিমৰ আধাৰশিলা স্থাপন কৰিছোঁ। ধুবুৰীৰ বিভিন্ন ব্লকলৈ গৈ এতিয়া আহি তামাৰ হাত হৈ হাতীদুৰা পাইছোঁ। ইয়াৰ লগতে ৰাতিদূৰত আমাৰ BTAD এৰিয়া তাৰ পৰা অজস্ৰ লোক ইয়ালৈ আহিছে। আমি বিচাৰিছোঁ যে যিসকলে আমাক MP বনাইছে এই এৰিয়াৰ ডেভেলপমেণ্টৰ ফাণ্ডৰ বিষয়ে তেওঁলোকে জনাৰ অধিকাৰ আছে। সেইকাৰণে আমি ইয়াত যিবিলাক স্কিম কৰিছোঁ সেই স্কিমবিলাক ট্ৰেন্সপাৰেণ্টলি কৰিবৰ কাৰণে ৰাজহুৱাভাৱে ৰাইজক জনাবৰ কাৰণে এনেধৰণৰ আজি আমাৰ অনুষ্ঠান কৰিছোঁ। এতিয়াও আৰু বহু 4-5টা আছে। ইয়াৰ পৰা আমি গোৱালপাৰা যাম অহাকালি, গোৱালপাৰা গৈ পেলাই জলেশ্বৰ হৈ যাম, তাৰপিছত গোৱালপাৰা হৈ আকৌ আপোনাৰ বৰপেটাত পৰহি কৰি আমি যিহেতু এতিয়া আপোনাৰ কোড অফ কণ্ডাক্ট চলি আছে আমি বঙাইগাঁৱত কৰিব নোৱাৰিম, তাৰপিছত আহি পেলাই পানকাছাৰত কৰিম। উপনিৰ্বাচনত আপোনালোকে দেখিছে অসমত এটা নতুন শিক্ষা পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। ক্ষমতাৰ ৰাগীত বলিয়াল হৈ তেওঁ যি পুলিচৰ অসমৰ এটা ঐতিহ্য সুদাম আছিল তাৰ মুষ্টিমত আপোনাৰ কটন কলেজৰ যোৱাকালি পৰহি যিটো ঘটনা হ'ল সেই ঘটনাত লিপ্ত হৈছে। সেইকাৰণে মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিকোনো প্ৰকাৰে ক্ষমতাৰ ৰাগীত বদ্ধ হৈ ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰক্ষী লৈ যিদৰে আপোনাৰ বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হৈছে এই কথাবিলাক বহুত চিন্তনীয় হৈছে। সেইকাৰণে আপোনালোকে চাব যে 2026 নালাগে, তাৰ আগতেই হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব। যেতিয়া চাকিয়ে নুমুৱাৰ সময় হয় তেতিয়া খুবকৈ জ্বলে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ খুবকৈ জ্বলিছে, তাৰমানে তেওঁৰ চাকিটো এতিয়া নুমুৱাৰ সময় হৈছে। ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে এটা কথা কৈছে যে কংগ্ৰেছে স্থিতি স্পষ্ট কৰিব লাগে, প্ৰতাৰণাৰ ৰাজনীতি বন্ধ কৰিব লাগে বুলি কৈছে। তেওঁৰ কথা তেওঁ ক'ব, মই কি ক'ম? তেওঁৰ কথা 2026 কি হ'ব? 2026 কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰধান।